এটা ডাঙৰ প্ৰশ্ন, অসমত 2025 চনত উচ্ছেদ কৰা মুছলিম পৰিয়ালসকল এতিয়া ক'ত গ'ল বা ক'ত আছে জানো আহক। নমস্কাৰ সকলোকে। আজি আমি আলোচনা কৰিম অসমৰ বিভিন্ন জিলাত চলা উচ্ছেদ অভিযান আৰু উচ্ছেদৰ পাছত লোকসকল ক'লৈ গ'ল সেই বিষয়ে। অসম চৰকাৰী মাটিৰ সংঘটিত বনাঞ্চল আৰু চৰ এলেকাত দখলমুক্ত কৰাৰ বাবে বিভিন্ন সময়ত উচ্ছেদ অভিযান চলোৱা হৈছে। বিশেষকৈ 2021 চনৰ পিছত এই অভিযান অধিক তীব্ৰ হয়। উচ্ছেদ অভিযান চলা কেইখনমান মুখ্য জিলা হ'ল গোলাঘাটৰ ৰেংমা সংঘটিত বনাঞ্চল, ধুবুৰী জিলাৰ চৰুৱা-বাৰঘৰা, সন্তোষপুৰ আদি এলেকা, গোৱালপাৰাৰ পাইকান সংঘটিত বনাঞ্চল, লখিমপুৰৰ নাওবৈচা অঞ্চল, কামৰূপ মহানগৰৰ কচুতলী এলেকা, ডিমা হাছাওৰ চুংমিং সংঘটিত বনাঞ্চল, এই কেইখন জিলাত উচ্ছেদ অভিযান চলোৱা হৈছিল। এতিয়া প্ৰশ্ন হৈছে, উচ্ছেদ কৰা লোকসকল ক'লৈ গ'ল? চৰকাৰী তথ্য অনুসৰি সকলো লোকক বাংলাদেশলৈ পঠোৱা হোৱা নাছিল। বহু পৰিয়ালে নিজৰ নিজৰ মূল গাঁও বা আন জিলালৈ স্থানান্তৰিত হয়। কিছুমান ক্ষেত্ৰত লোকসকলে আত্মীয় ওচৰত আশ্ৰয় লয় বা অন্য ঠাইত নতুনকৈ বসতি স্থাপন কৰে। 2026 চনত সোণাপুৰ অঞ্চলত উচ্ছেদৰ পাছত বহু পৰিয়ালে বৰপেটা, মৰিগাঁও আৰু দৰঙলৈ উভতি যোৱা তথ্য প্ৰকাশ পাইছিল। আনহাতে যিসকল বিদেশী বা অবৈধ বাংলাদেশী বুলি আইনীভাৱে নিযুক্তি কৰা হয়, তেওঁলোকৰ ক্ষেত্ৰত পৃথক আইনী প্ৰক্ৰিয়া চলি থাকে। অসম চৰকাৰে 2026 চনৰ পৰা শতাধিক অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰাৰ দাবী কৰিছে। গতিকে উচ্ছেদ মানে সকলো লোকক বাংলাদেশলৈ গ'ল বুলি ক'ব নোৱাৰি। বহুতে অসমৰ ভিতৰতে অন্য ঠাইলৈ গুচি যায়, আনহাতে কিছুমান ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াৰ ভিত্তিত বহিষ্কাৰ কৰা হয়। আজিলৈ ইমানেই আছিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। মোৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি নতুনবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।